5 आइटम जियोते का एक चलिए ऑर्डर मार्केट प्राइस सर কি কৰি আছে stall आप भीड़ मत करना नहीं तो मिस होगा Swedish product, ऑर्डर पाला नहीं এডভান্টেজ আসাম 2.0 সৈতে সংগতি ৰাখি আমি এখন প্ৰদৰ্শনীৰ আয়োজন কৰিছিলোঁ। প্ৰদৰ্শনীখনত অসমৰ থলুৱা উদ্যোগ, আমাৰ MSME সকলে কৰা কাম, অসমৰ যুৱ ষ্টাৰ্টআপ সকলে কৰা কাম আৰু অসমত যিমানবিলাক কোম্পানী এক্টিভ হৈ আছে এগ্ৰিকালচাৰৰ পৰা ইণ্ডাষ্ট্ৰীলৈকে সকলোকে আমি আমন্ত্ৰণ কৰিছিলোঁ। এই এক্সিবিশ্যনখনৰ জৰিয়তে যিসকলে প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিব আহিছিলে তেওঁলোকে বহুত বায়াৰ্ছৰ লগত নিজে কানেক্ট কৰিব পাৰিছে। বিদেশৰ পৰা অহা এম্বেচেডৰসকলে তেওঁলোকৰ পৰা বহুতখিনি কথা তেওঁলোকৰ পৰা গম লৈ গৈছে, তেওঁলোকৰ কাৰ্ড লৈ গৈছে, বহুতে বিজনেছ পাইছে। মই ভাবোঁ যে আমাৰ আজি আৰু কালি প্ৰদৰ্শনী আছে। অসমৰ যুৱ যিসকল উদ্যমী যুৱক যুৱতী আছে তেওঁলোকে এই প্ৰদৰ্শনীখন আহি চাব লাগে, বহুত অনুপ্ৰেৰণা পাব আৰু কেনেকৈ অসমীয়া ল'ৰা ছোৱালীয়ে বিশ্ব জয় কৰাৰ প্ৰচেষ্টা কৰিছে তেওঁলোকে অনুভৱ কৰিব। মই ভাবোঁ যে এইখন চালে যিকোনো মানুহে অভিভূত হ'ব। অসমৰ ল'ৰাই ড্ৰোন বনাইছে, অসমৰ ল'ৰাই ড্ৰোন বনাই পেলাই ইণ্ডিয়ান আৰ্মিক বিক্ৰী কৰিছে। এই কথাবিলাকতো সাধাৰণতে আমি ক'তো আলোচনাই নকৰোঁ আৰু এই গোটেই কথাবিলাক মিডিয়াৰ অলক্ষিতে বা আমাৰ অলক্ষিতে হৈ আছে। ইয়াত চালে আপোনালোকে গম পাব যে কিমানবিলাক মেটেকা দি মানুহে প্ৰডাক্ট বনাইছে, এমাজনত লৈ গৈ বিক্ৰী কৰিছে। অসমীয়া ল'ৰা ছোৱালীয়ে ড্ৰোন বনাই আৰ্মিক বিক্ৰী কৰিছে। তাৰপিছত শামুকৰ পৰা অসমীয়া ল'ৰা ছোৱালীয়ে মুকুতা বনাইছে। এই গোটেই কথাবিলাক যেতিয়া আমি দেখা পাম, চাম, আমিও উৎসাহী হ'ম আৰু মই আপোনালোকৰ জৰিয়তে আজি আৰু কালি এই যিখন আমাৰ প্ৰদৰ্শনী এইখন চাবৰ বাবে বিশেষকৈ অসমৰ যুৱক যুৱতীসকলক আহ্বান জনাম। এডভান্টেজ আসাম 2.0 সৈতে সংগতি ৰাখি আমি এখন প্ৰদৰ্শনীৰ আয়োজন কৰিছিলোঁ। প্ৰদৰ্শনীখনত অসমৰ থলুৱা উদ্যোগ, আমাৰ MSME সকলে কৰা কাম,
অসমৰ যুৱ ষ্টাৰ্টআপসকলে কৰা কাম আৰু অসমত যিমানবিলাক কোম্পানী এক্টিভ হৈ আছে এগ্ৰিকালচাৰৰ পৰা ইণ্ডাষ্ট্ৰীলৈকে সকলোকে আমি আমন্ত্ৰণ কৰিছিলোঁ। এই এক্সিবিশ্যনখনৰ জৰিয়তে যিসকলে প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিব আহিছিলে তেওঁলোকে বহুত বায়াৰ্ছৰ লগত নিজে কানেক্ট কৰিব পাৰিছে। বিদেশৰ পৰা অহা এম্বেচেডৰসকলে তেওঁলোকৰ পৰা বহুতখিনি কথা তেওঁলোকৰ পৰা গম লৈ গৈছে, তেওঁলোকৰ কাৰ্ড লৈ গৈছে, বহুতে বিজনেছ পাইছে। মই ভাবোঁ যে আমাৰ আজি আৰু কালি প্ৰদৰ্শনী আছে। অসমৰ যিসকল উদ্যমী যুৱক যুৱতী আছে তেওঁলোকে এই প্ৰদৰ্শনীখন আহি চাব লাগে, বহুত অনুপ্ৰেৰণা পাব আৰু কেনেকৈ অসমীয়া ল'ৰা ছোৱালীয়ে বিশ্ব জয় কৰাৰ প্ৰচেষ্টা কৰিছে তেওঁলোকে অনুভৱ কৰিব পাৰে। তেওঁলোকে কিবা নহয় কিবা বস্তু প্ৰডাক্ট কৰিছে, গতিকে মহিলা উদ্যোগী আমাৰ বহুত আৰু ডেকা ল'ৰা ছোৱালীৰ মাজত ষ্টাৰ্টআপৰ এটা মুভমেণ্ট আৰম্ভ হৈছে। গতিকে মই ভাবোঁ যে অসমৰ ভৱিষ্যত যথেষ্ট উজ্জ্বল, আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিছে বহুতখিনি। আৰু এইখিনিতো অকণমান এনেকুৱা আত্মসহায়ক গোট যিসকলে ইতিমধ্যে যথেষ্ট ভাল ব্যৱসায় কৰিছে, কিন্তু নিজ অৱস্থাত যোনে এতিয়াও আৰম্ভ কৰিছে তেনেকুৱাতো আৰু বহুত আছে। এইখিনিতো আমি ইমানক জাগাও দিব পৰা নাই। এইখিনি হৈছে এটা জাষ্ট ক'ব গ'লে প্ৰতিবিম্ব এটাহে। আচল অসমখনটো আৰু বহুত আগবাঢ়িছে। এওঁলোকে সংস্থাপন দি আছে বেলেগক। আপুনি কি প্ৰশ্ন কৰিছে মই বুজি পোৱা নাই। একোজনে 10-12জন ল'ৰাক সংস্থাপন দি আছে। এওঁলোকে সংস্থাপন দিব। এওঁলোকে জীৱনত সিদ্ধান্ত লৈছে যে আমি চৰকাৰৰ পৰা সংস্থাপন নলওঁ, আমি 10জনক সংস্থাপন দিম। এওঁলোকক সুধিলে গম পাব এওঁলোকৰ লগত 10-15জন কৰ্মচাৰী আছে। তেওঁলোকে উদ্যোগ অলৰেডি প্ৰতিষ্ঠা কৰিছে। এইখিনিতো সফল উদ্যোগীকহে আমি আনিছোঁ। আপুনি ভালকৈ চোৱা নাই নেকি বস্তুটো? এই উদ্যোগপতিসকলে অলৰেডি প্ৰডাকশ্যন কৰি বজাৰত বিক্ৰী কৰি মান সন্মান লৈ আজি এটা গৌৰৱৰ অধিকাৰী হৈহে এক্সিবিশ্যনত আহিছে। এটা নেক্সট লেভেললৈকে লৈ যোৱাৰ বাবে 25 আৰু 26 তাৰিখে ইবিজি অৰ্থাৎ নাইপাৰৰ পৰা যিটো বায়'ফুৱেল হয়, নাইপাৰৰ পৰা বায়'ফুৱেল উৎপাদন 2018 চনৰ পিছত অসমত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সিদিনাখন বা তাৰ আগতে ৰাজস্থান, মধ্যপ্ৰদেশ, আমাৰ উৰিষ্যা আৰু অসম 4খনকৈ এইবাৰ তেওঁ বিনিয়োগ সন্মিলনত যোগদান কৰিছিলে। কিন্তু অসমৰ ক্ষেত্ৰত তেখেতৰ যিটো ইনভলভমেণ্ট আছিল, বিশেষকৈ উত্তৰ পূব ভাৰতক এখন ঔদ্যোগিক ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ বাবে তেখেতৰ যি ইনভলভমেণ্ট আছিল সি অনন্য আছিল। আৰু মই ভাবোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে উদ্যোগ প্ৰতিষ্ঠানসমূহক এক প্ৰকাৰ আহ্বান আৰু আহ্বানতকৈও অলপ নেক্সট লেভেলত গৈ তেওঁৰ যিটো ভাষণ যে मैं आप लोग सबको बोलता हूँ कि आसाम में इन्वेस्ट कीजिए, সাধাৰণতে দেশৰ প্ৰধানমন্ত্ৰীয়ে এই ধৰণে এখন ৰাজ্যৰ কাৰণে পিচ নকৰে। তেখেতৰ ভাষণত আপোনালোকে মই নাভাবোঁ যে গুজৰাটতো তেওঁ তেনেকৈ ভাষণ দিছে যে ইহা আপ ইনভেষ্ট কিজিয়ে বুলি। ভাৰতত ইনভেষ্ট কৰিব কয়, কিন্তু স্পেচিফিক ৰাজ্য এখনৰ কথা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মুখেদি খুব কমেইহে মানুহে শুনিছে। গতিকে এইবিলাকে মানুহৰ মনত এটা প্ৰচণ্ড আত্মবিশ্বাসৰ সৃষ্টি কৰিছে, বিনিয়োগকাৰীসকলৰ মাজতো আত্মবিশ্বাসৰ সৃষ্টি কৰিছে। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। ইণ্টাৰনেশ্যনেল লেভেলত উই কণ্ডাক্টেড 180 মিটিংছ। এই 180 মিটিংছ আমি ক'ত ক'ত কৰিছিলোঁ? জাপান, মালয়েছিয়া, ৰিপাব্লিক অফ কোৰিয়া, ছিংগাপুৰ, থাইলেণ্ড, ইউনাইটেড কিংডম এণ্ড ইউনাইটেড আৰব এমিৰেটাছ। আৰু এই 180খন মিটিঙৰ প্ৰডাক্ট হিচাপে এইবাৰ আমাৰ 1100 ইণ্টাৰনেশ্যনেল পাৰ্টিচিপেণ্টছে আমাৰ এই ইনভেষ্টমেণ্ট ছামিটখনৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈছিলে। যদি
আমি ডিপ্ল'মেটিক এংগেজমেণ্টৰ কথা কওঁ তেতিয়াহ'লে 62 আমাৰ ডিপ্ল'মেটিক মিছনছ আমাৰ লগত total prior and during the summit আমাৰ 62 diplomatic mission আমাৰ লগত জড়িত হৈছিল আৰু external affairs ministry লগত তেওঁলোকে জানুৱাৰী 2025 across the major countries MEA নিজৰ ফালৰ পৰা আসাম উইক অনুষ্ঠিত কৰিছিল অসমৰ ষ্টাৰ্টআপছ তেওঁলোকে ভাৰতৰ সেনা বাহিনীত ড্ৰোন দিছে অসমৰ ষ্টাৰ্টআপে বৰ্ডাৰ এৰিয়া পেট্ৰলিং কৰিছে অসমৰ ষ্টাৰ্টআপে এতিয়া মেডিকেল কলেজ নিৰ্মাণ হৈ আছে তাতে যেটো মডিফাইড ব্ৰিক্স আমাৰ ষ্টাৰ্টআপে দিছে ইঞ্জিনিয়াৰ্ড বেম্বো তেওঁলোকে নিৰ্মাণ কৰি যোগান ধৰিব পাৰিছে So, exhibition khoneo ekhon atmobissashi অসমৰ প্ৰতিশ্ৰুতি আমাৰ সন্মুখলৈকে লৈ অহাত শক্তিশালী হৈছিল আৰু তাৰ লগত এখন ভৱিষ্যত অসম য'ত নেকি টাটা সেমিকণ্ডাক্টৰৰ প্লান্ট দেখুওৱা হৈছিল য'ত নেকি আমাৰ নতুন এয়াৰপোৰ্ট কেনেকৈ এৰো চিটিলৈকে কনভাৰ্ট হ'ব তাক দেখুওৱা হৈছিল আমাৰ নতুন নামৰূপৰ যেটো 12 লাখ মেট্ৰিক টনৰ সাৰ কাৰখানা হ'ব তাৰ আমি ডিজাইন ৰাইজৰ সন্মুখলৈকে লৈ আহিছিল মেদান্ত কেৰিনে কেনেকৈ নতুনকৈ গুটেই যিবিলাক খাদ তেল নাপাব বুলি এৰি দিয়া হৈছিল তাত তেওঁলোকে কেনেকৈ মেসিভ অইল প্ৰডাকচনৰ কামত আগবাঢ়িছে যাৰ পানী কি আমাৰ বহুত বেছি এমপ্লয়মেন্ট সৃষ্টি হ'ব ৰিলায়েন্সে কেনেকৈ CBG প্লান্ট অসমত কৰিব খুজিছে আৰু ইয়াৰ লগতে আমাৰ কেইটামান অতি উৎকৃষ্টতম ষ্টাৰ্টআপ অসমৰ ডুমডুমাৰ হিন্দুস্তান লিভাৰৰ ফেক্টৰীয়ে ডেভোছৰ ইকনমিক ফৰামত 6th টপ ডিজিটালাইজ ফেক্টৰী যেটো সন্মান পাইছে তাৰ বিষয়েও আমি ষ্টাৰ্টআপত কৈছিলো আৰু অসমত হৈ থকা বহুতবোৰ ডেভেলপমেন্ট আমি ৰাইজৰ সন্মুখলৈকে লৈ আহিছিলো One of the key announcement was by Prime Minister himself about the 12,000 crores Namrup BVCL projects. Guwahati jito railway station. Hetuk world class railway station oleke convert kori tat ekhon massive IT park bonuar karne Indian Railway ghoshona kore. Kokrajharot eta mega wagon workshop nirman koribo Basbari. Midlife locomotive rehabilitation facility Amdingot kora kotha ghoshona kore. Bhutan Kokrajharar majot Gelefu train line with an investment of 3,500 crores. Nauta Goti Shakti cargo terminal Oshini Vaishnav Dangoriyai pray 7,200 koti tokar investment tekhete announce kore. Jyotiraditya Scindiai around 2,000 crores at a 5G development lab at Guwahati University. Gawe bhuye telecom connective kheti babe he announced 1,800 crores. ONGC ekhon MOU kore. Jot they have promised to invest 15,000 crores over the next 3 years. Horbanando Khunwal Dangoriyai over the next 5 years. Tekhete 4,800 koti toka biniyog korar babe tekhete ghoshona kore. Nitin Gadkari Dangoriyai 80,000 koti toka in the national highway ব্যয় কৰাৰ বাবে তেখেতে ঘোষণা কৰে এই গুটেই বিলাকৰ ৰিজাল্টটো আছিল যে দিস ওয়াজ এ মেসিভ পাৰ্টিসিপেশন 8,000 এন্টাৰপ্ৰেনিয়াৰ্স এক্ৰছ দা কান্ট্ৰি তেওঁলোকে আমাক ইয়াতে পাৰ্টিসিপেশন কৰিছিল আৰু এই গুটেই ইভেন্টৰ এটা ডাঙৰ হাইলাইট আছিল যে আমি এক্সিবিশন যিখন আমি কৰিছিলো 87,200 স্কয়াৰ ফিট এৰিয়াক লৈ আমি এক্সিবিশন অনুষ্ঠিত কৰিছিলো যি ইমান ডাঙৰ এক্সিবিশন অসমত আগতে কেতিয়াও হোৱা নাই
200টা এক্সিবিট আছিলে আৰু আমি থিমেটিক ডাইভাৰ্স কৰিছিলোঁ আসাম পেভিলিয়ন সেমিকন্ডাক্টৰ পেভিলিয়ন ইনোভেটিভ পেভিলিয়ন এনাৰ্জি পেভিলিয়ন আৰু আমাৰ MSME আজি মই ৰাতিপুৱা এক্সিবিশনৰ পৰা মই আহিছোঁ এটা কৈ চাইছোঁ অসমৰ ষ্টাৰ্টআপছ তেওঁলোকে ভাৰতৰ সেনা বাহিনীত ড্ৰোন দিছে অসমৰ ষ্টাৰ্টআপে বৰ্ডাৰ এৰিয়া পেট্ৰলিং কৰিছে অসমৰ ষ্টাৰ্টআপে এতিয়া মেডিকেল কলেজ নিৰ্মাণ হৈ আছে তাতে যেটো মডিফাইড ব্ৰিক্স আমাৰ ষ্টাৰ্টআপে দিছে ইঞ্জিনিয়াৰ্ড বেম্বো তেওঁলোকে নিৰ্মাণ কৰি যোগান ধৰিব পাৰিছে সো এক্সিবিশন খনেও এখন আত্মবিশ্বাসী অসমৰ প্ৰতিশ্ৰুতি আমাৰ সন্মুখলৈকে লৈ অহাত শক্তিশালী হৈছিল আৰু তাৰ লগত এখন ভৱিষ্যত অসম য'ত নেকি টাটা সেমিকন্ডাক্টৰৰ প্লান্ট দেখুৱা হৈছিল য'ত নেকি আমাৰ নতুন এয়াৰপোৰ্ট কেনেকৈ এৰো চিটিলৈকে কনভাৰ্ট হ'ব তাক দেখুৱা হৈছিল আমাৰ নতুন নামৰূপৰ যেটো 12 লাখ মেট্ৰিক টনৰ সাৰ কাৰখানা হ'ব তাৰ আমি ডিজাইন ৰাইজৰ সন্মুখলৈকে লৈ আহিছিলোঁ মেদান্ত কেৰিনে কেনেকৈ নতুনকৈ গুটেই যিবিলাক খাদ তেল নাপাব বুলি এৰি দিয়া হৈছিল তাত তেওঁলোকে কেনেকৈ মেসিভ অইল প্ৰডাকশনৰ কামত আগবাঢ়িছে যাৰ পানি কি আমাৰ বহুত বেছি এমপ্লয়মেন্ট সৃষ্টি হ'ব ৰিলায়েন্সে কেনেকৈ সিবিজি প্লান্ট অসমত কৰিব খুজিছে আৰু ইয়াৰ লগতে আমাৰ কেইটামান অতি উৎকৃষ্টতম ষ্টাৰ্টআপ অসমৰ ডুমডুমাৰ হিন্দুস্তান লিভাৰৰ ফ্যাক্টৰীয়ে ডেভোছৰ ইকনমিক ফৰামত 6th টপ ডিজিটালাইজ ফ্যাক্টৰী যেটো সন্মান পাইছে তাৰ বিষয়েও আমি ষ্টাৰ্টআপত কৈছিলো আৰু অসমত হৈ থকা বহুতবোৰ ডেভেলপমেন্ট আমি ৰাইজৰ সন্মুখলৈকে লৈ আহিছিলো The announcement investment commitment is 5,18,295 আজি আমাৰ অসমৰ GDP এই বছৰ will touch 6,43 crores so the total investment is 80% of our GDP অসমৰ আজিৰ দিনত আমাৰ GDP হৈছে 6,43,000 crore projected GDP up to 31st March against that total investment commitment has come 5,18,295 crores so it is almost equivalent to our GDP আমাৰ আপোনালোক সকলোৱে জানে যে এইবাৰ এটা ইম্পৰ্টেন্ট দিক হৈছিল যে এডভান্টেজ আসাম 2 আমাৰ 9খন কান্ট্ৰিয়ে পাৰ্টিসিপেট কৰিছিল যে পাৰ্টনাৰ কান্ট্ৰি অস্ট্ৰেলিয়া they have shown a huge goodwill by withdrawing travel restriction prior to the summit Australia আমাৰ পাৰ্টনাৰ কান্ট্ৰি আছিল ভুটান আমাৰ পাৰ্টনাৰ কান্ট্ৰি আছিল জাৰ্মানী আমাৰ পাৰ্টনাৰ কান্ট্ৰি আছিল ইন্দোনেছিয়া আমাৰ পাৰ্টনাৰ কান্ট্ৰি আছিল জাপান আমাৰ পাৰ্টনাৰ কান্ট্ৰি আছিল মালয়েছিয়া আমাৰ পাৰ্টনাৰ কান্ট্ৰি আছিল সিঙ্গাপুৰ পাৰ্টনাৰ কান্ট্ৰি আছিল থাইল্যান্ড পাৰ্টনাৰ কান্ট্ৰি আছিল আৰু ইউনাইটেড কিংডম আমাৰ পাৰ্টনাৰ কান্ট্ৰি আছিল apart from this European Union has also shown keen interest আমাৰ সেলফ হেল্প গ্ৰুপ সকলৰ লগত তেওঁলোকে একেলগে সাস্টেইনেবল প্ৰডাক্টস নিৰ্মাণৰ ক্ষেত্ৰত ইউৰোপিয়ান ইউনিয়ন has also shown keen interest ইয়াত আমাৰ কেইবাটাও bilateral agencies Indo-Japan Business Council Korea Trade Investment Promotion Agency যাক কোট্ৰা বুলি কোৱা হয় Japan External Trade Organization যাক জেট্ৰো বুলি কোৱা হয় European Union, US India Business Council, US India Strategic Partnership, Taipei Economic and Cultural Center, India UAE Development Forum, India New Zealand Business Council,
আৰু ইণ্ডো কোৰিয়া বিজনেছ চেণ্টাৰ এণ্ড কোৰিয়া ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যন এজেঞ্চি তেওঁলোকে আমাক ইয়াতে অংশগ্ৰহণ কৰিছিল। আমাৰ ইণ্টাৰনেশ্যনেল ডেলিগেটছত খুব এটা উৎসাহ দেখা গৈছিল যে এইবাৰ ইউৰোপৰ পৰা 33 গৰাকী ডেলিগেশ্যন আহিছিলে, এছিয়াৰ পৰা 128 ডেলিগেটছ আহিছিলে, আফ্ৰিকাৰ পৰা 22 গৰাকী ডেলিগেটছ আহিছিলে আৰু নৰ্থ আমেৰিকাৰ পৰা 8, সাউথ আমেৰিকাৰ পৰা 6 গৰাকী। আমাৰ ইয়াত যিকোনো ইণ্ডাষ্ট্ৰী আহি এই 40 লাখ মহিলাক যদি ৰ মেটেৰিয়েল দি দিয়ে যে আপোনালোকে মোক এইখিনি প্ৰডিউচ কৰি দিয়ক, মই বিক্ৰী কৰিম আৰু আপোনালোকক তাৰ বিনিময়ত মই টকা দিম, অসমত উই কেন সি এ হিউজ ৰিভলিউশ্যন। মই ভেলিডেক্টৰীত সেইটো মেনশ্যন কৰিছিলোঁ। ধৰক আজি অসমত মই এটা সৰু মোৰ সীমিত জ্ঞানৰ মই উদাহৰণ দিছোঁ, কাৰণ কোম্পানীসকলে বিজনেছ কৰা মানুহবিলাকে বহুত বেছিকৈ জানিব। আজি যদি অসমৰ একোখন জিলা কোনোবাই যদি এই 40 লাখ মহিলাৰ 5 লাখ মহিলাক ধূপকাঠি দি লগত ধূপ বনোৱাৰ মেটেৰিয়েল দি দিয়ে, এণ্টায়াৰ ইণ্ডিয়াৰ ধূপ বনোৱা ইণ্ডাষ্ট্ৰীটোৱে অসমত গুচি আহিব পাৰে, কাৰণ নাও দে হেভ বিকাম এণ্টাৰপ্ৰেনিয়াৰ্ছ। অসমৰ মহিলা এতিয়া উদ্যোগীলৈ ৰূপান্তৰ হৈছে। এতিয়া আমি পিঠা বনাই আছোঁ, লাড়ু বনাই আছোঁ, কিন্তু পিঠা আৰু লাড়ু অসমীয়া মানুহে খাব, ইয়াক আমি ৱৰ্ল্ড মাৰ্কেটলৈকে লৈ যাব নোৱাৰোঁ। কিন্তু পিঠা আৰু লাড়ুৰ লগত এতিয়া যদি আমাক ভাল হেণ্ডলুমৰ ডিজাইন দি দিয়ে যে এই হেণ্ডলুমটো তোমালোকে বনোৱা, জাপানলৈকে লৈ যাম। মই এতিয়াও মোৰ মনত পৰে APJ আব্দুল কালামক যেতিয়া মই শুৱালকুছিত মাতিছিলোঁ, তেখেতে মোক কৈছিলে যে ইয়াতে আমি জাপানৰ কাৰণে দৰকাৰী সব টেক্সটাইল শুৱালকুছিত বনাব পাৰোঁ। আমি মানুহৰ লগত কথা পাতি পাতি উইল বি এবল টু গিভ লেণ্ডছ টু দ্য ইণ্ডাষ্ট্ৰী, উইল বি এবল টু গিভ দেম আদাৰ কমফৰ্ট। বিগেষ্ট প্ৰব্লেম ইজ লেণ্ড। এই গোটেই ইণ্ডাষ্ট্ৰীবিলাকক লৈ অহাৰ ক্ষেত্ৰত আটাইতকৈ প্ৰব্লেম হ'ব যে আমি মাটি ক'ত দিম। এতিয়া মেদান্তকে আমি মাটি ক'ত দিম? গুৱাহাটীততো ক'তো মাটি নাই। চ' গভৰ্ণমেণ্টৰ কোনোবা মাটি এতিয়া এৰি দিব লাগিব, প্ৰাইভেটৰ মাটিটো একুৱেৰ কৰিব নোৱাৰোঁ। ঠিক তেনেকৈ নলবাৰীত ক'ব পেপচি কোম্পানীয়ে যে আমাক আৰু মাটি দিয়ক। ৰাইজৰ পৰা মাটি ল'লে দ্য কষ্ট অফ একুইজিশ্যন ইজ চ' হাই যে আমিতো ইমান টকা একুইজিশ্যনত দিব নোৱাৰোঁ, আৰু মাটি কিনি কোনেও ইয়াত ইণ্ডাষ্ট্ৰী নকৰে। এটলিষ্ট বাকী একো সহায় নকৰিলেও ইণ্ডাষ্ট্ৰীটোতো মাটিটো বিনা পইচাত লাগিবই। চ' এই গোটেইখিনি দিছ ইজ এ চেলেঞ্জেবল থিংছ। চ' আই কনচিডাৰ দিছ ইজ এ বিগিনিং। ইয়াক যদি আমি লৈ যাব পাৰোঁ, গোটেই মাইণ্ডছেটটো চেঞ্জ হৈ যাব। মুকেশ আম্বানী ডাঙৰীয়াই অসমত CBG অৰ্থাৎ নাইপাৰৰ পৰা যিটো বায়'ফুৱেল হয়, নাইপাৰৰ পৰা বায়'ফুৱেল উৎপাদন কৰাৰ কথা ঘোষণা কৰিছে। আমি অহা 15 দিনত কাৰ্বি আলঙত তেখেতক মাতিও দিম, চ' ডেট CBG plantation can start immediately, নাইপাৰ plantation can start immediately. আপোনালোকে মোক কোনোবাই তুলিৰাম ৰংহাং ডাঙৰীয়াক জাপানত লৈ যাওঁতে, কৰবাত লৈ যাওঁতে আমাৰ 2-এজন মানুহে মোক প্ৰশ্ন কৰিছিলে, কিন্তু সকলোৱে এইটো জানা উচিত যে আটাইতকৈ অসমৰ ৰিচোৰ্চ মিনাৰেলছ এণ্ড লেণ্ড কাৰ্বি আলং আৰু ডিমা হাছাওতে আছে। চ' অসমৰ ফিউচাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কাৰণে both the district are key to that. আমাৰ বহুত মানুহে কেতিয়াবা বুজি নাপায়, সবতে ঠাট্টা মস্কৰা হাঁহি কৰে, কিন্তু এতিয়াও যে আমি CBGৰ কাৰণে মাটি দিম, আমি মাটি কাৰ্বি আলঙতে আম্বানীক দিব লাগিব, বেলেগ কোনো জায়গাত CBGৰ অনুকূল মাটি নাপাওঁগৈ। ৰাজনীতি কৰিম, এডভান্টেজ 1 কি হ'ল, টুইন টাৱাৰ কি হ'ল, প্ৰশ্নটো কৰিব বৰ ভাল, কিন্তু টুইন টাৱাৰ চাবৰ কাৰণে আমি কেইজন সাংবাদিক গৈছোঁ বা আমি কেইজন মানুহ গৈছোঁ? আমি ধৰি লৈছোঁ যে টুইন টাৱাৰটো নহ'ল বুলি, কিন্তু অসমত যে 800 কোটি টকা খৰচ কৰি টুইন টাৱাৰ হৈ আছে এণ্ড 60% ৱৰ্ক ইজ অলৰেডি কমপ্লিটেড, আমিতো কোনেও চাব যোৱা নাই। এইকেইটা দিন ফেচবুকত মই খালি এইটোৱে পাইছোঁ, কি হ'ব এডভান্টেজ আছাম 1ত একো নহ'ল, টুইন টাৱাৰে নহ'ল। বাট কোনোবাই এছেম্বলিতে কাৰোবাক প্ৰশ্ন সুধিছে নেকি যে টুইন টাৱাৰটো নিৰ্মাণ হ'ল নে নাই? আমি ধৰিয়ে লৈছোঁ যে নাই হোৱা। আমাৰ যিটো আপোনালোকে মোৰ লগত দেখিছিলে যে ইণ্টিগ্ৰেটেড ডাইৰেক্টৰেট কমপ্লেক্স হুইচ উই আৰ বিল্ডিং টুডে, ইট ইজ আ ছেম ডিজাইন, টুইন টাৱাৰ কানেক্টেড থ্ৰু এ ব্ৰিজ।
and 60% work is already completed. This is the casting. After that, the bottom airport. So that I don't think the new airport they will be bamboo. एक लग जाए আপোনালোকে জানে যে গুৱাহাটীত আমি নতুন দিল্লী বিজ্ঞান ভৱনৰ আৰ্হিত এটা ডাঙৰ কনভেনশ্যন চেণ্টাৰ বনাই আছোঁ। ই এতিয়া প্ৰায় 40% নিৰ্মাণ শেষ হৈছে। অহা বছৰ এই সময়ত ইয়াক আমি উদ্বোধন কৰাৰ বাবে চিন্তা কৰি আছোঁ। এই হলটো হৈ গ'লে ভৱিষ্যতে এডভান্টেজ আছাম আদি পাতিবৰ কাৰণে আমি যি খানাপাৰা ভেটেনাৰী ফিল্ডত কৰিছিলোঁ তেনেকুৱা প্ৰয়োজনীয়তা নহ'বগৈ আৰু ইয়াতে আমি সকলো কনভেনশ্যন পাতিব পাৰিম। আৰু এইটো কনভেনশ্যন চেণ্টাৰ হৈ গ'লে পূব ভাৰতৰ যিমান কনভেনশ্যন হয় সেইবিলাক আমাৰ গুৱাহাটীলৈ আহিব পাৰিব আৰু মানুহৰ মাজত এটা ইকনমি বাঢ়িব। হোটেল আদি তাৰ ব্যৱহাৰৰ প্ৰয়োজন হ'ব আৰু এটা ইকনমিক এক্টিভিটি ডাঙৰ ডাঙৰ মেডিকেল কনফাৰেন্স ডাঙৰ ডাঙৰ ট্ৰেড ইণ্ডাষ্ট্ৰি কনক্লেভ এতিয়া যিবিলাক কলিকতাত সেইবিলাক আমি গুৱাহাটীলৈকে আনিব পাৰিম। আজি মই মুখ্য সচিব আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ লগত পৰ্যবেক্ষণ কৰিলোঁ। এবছৰৰ ভিতৰত হৈ গ'লে ভাল হয়, চেষ্টা কৰিম। ইয়াতে আপোনাৰ এটা 900 মানুহে একেলগে বহিব পৰা এটা কনভেনশ্যন চেণ্টাৰ আছে। 1500 মানুহ একেলগে বহিব পৰা এটা কনভেনশ্যন চেণ্টাৰ আছে। ইয়াতে 100টা নৰ্মেল হোটেলৰ ৰুম আছে, 25টা ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী থাকিব পৰা ৰুম আছে। তাৰ উপৰিও ইয়াত 200টাৰ সৰু অডিটৰিয়াম আছে। গতিকে ইয়াতে এখন লিষ্ট মৰা আছে কি আছে, আপোনালোকে এবাৰ চাবও পাৰিব। এইটো পূব ভাৰতত এনেকুৱা কনভেনশ্যন চেণ্টাৰ নাই। মই উত্তৰ পূব ভাৰত শব্দটো কোৱা নাই, পূব ভাৰততে এনেকুৱা কনভেনশ্যন চেণ্টাৰ নাই। ইয়াতে 300 কোটিমান লাগিব, কিন্তু এইটো বহুদিন আগতে আমি আৰম্ভ কৰিছিলোঁ, যোৱা নিৰ্বাচনৰ আগতে, কিন্তু মাজত কণ্ট্ৰেক্টৰজনে কাম এৰি গুচি গ'ল, সেইকাৰণে অকণমান পলম হ'ল। অহা বছৰ ফেব্ৰুৱাৰীটো মনত ভাবিছোঁ, কেতিয়াবা 2 মাহ 3 মাহ 4 মাহ দেৰি হৈ যায়, কিন্তু অন্ততঃ আজি যিখিনি কাম চলি আছে সেইখিনিক চাই এনেকুৱা লাগে যেন অহা বছৰৰ এইটো সময়ত হৈ যায়। सर करीब 373 करोड़ के प्रपोजल पाइपलाइन में है सर, सो वो हम ले आएंगे सर 15 मार्च तक। तो ये ऐड हो गया सर। नेक्स्ट सर जो बॉरोइंग है सर हमारा सर डेवलप बिकॉज जीएसडीपी नेक्स्ट ईयर हम 740 का सर प्रेडिक्ट कर रहे हैं, उस हिसाब से सर बॉरोइंग हमने 20,000 रखा है। नेगोशिएटेड लास्ट ईयर है सर 16 फाइनेंस कमीशन का, तो उसमें और 900 करोड़ और जोड़ के जो कि हम एनआरडी से एक्सपेक्ट कर रहे हैं 3909 करोड़ आएगा सर नेक्स्ट ईयर। सीएसएस में सर हमने अभी 5000 करोड़ पकड़ा है जेजेएम का, सो 15,000 प्लस 5,000 रफली 20,753। ईएपी सर को बस समझाओ, हमारे बजट एस्टिमेट थे 24-25 में रेवेन्यू में था 17 करोड़ सर, अभी तक खर्चा हुआ है 6 करोड़ सर, तो यूटिलाइजेशन इज 34%। फिर आप इसको कितना दे रहे हैं सर? अभी बजट 16 करोड़ आया है सर, क्योंकि जो कल इसमें कुछ ट्रेजरी का सर कंस्ट्रक्शन के बिल सर इस बार नहीं हुए हैं। नहीं वो तो रेवेन्यू का बताया था कितना देगा, ये सर यही है ना? जी सर, एक बार सर डिसाइड होने के बाद ही रेवेन्यू करके डिजाइन होता है सर। नहीं इसमें थोड़ा सा 34% 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 34
ऊपर में 27 कनेक्ट कैसे टोटल हुआ था? 17 रेवेन्यू, कैपिटल 10, एसओपीडी 7, E20। सो सर दोनों क्लासिफिकेशन है सर, या तो एसओपीडी में 7 और ई में 20 है सर, हाँ। और टोटल 27 है। उसी 27 को यदि रिवेन्यू कैपिटल में देखें तो सर आप सर They could spend 6 crore। सर अभी और भी 6 करोड़ खर्चा कर लेगा अगले 10 दिन में, सर फिर भी इसको कितना 12 करना चाहिए। 12 नहीं